আমি আজি তিনিচুকীয়া জিলাৰ বৰডুমচা অঞ্চলৰ কৰিয়াজান গাঁৱত APFBCৰ তৰফৰ পৰা 41 দিনীয়া এটা বয়ন শিল্পৰ প্ৰশিক্ষণ ইয়াত দিছিলোঁ। এই প্ৰশিক্ষণত আজিলৈকে এই শিপিনীসকলে কি ধৰণে শিকিলে, কি শিকিলে আৰু তেখেতলোকৰ অভিজ্ঞতা এই সকলোখিনি আজি আমি অকণমান মত বিনিময় কৰিবলৈ লৈছোঁ। এয়া আজি তেখেতলোকৰ মতামত জনাবলৈ চেষ্টা কৰিছে। কোৱাচোন, তোমালোকেনো কি শিকিলা আজি 41 দিনত? কি শিকিলা, কি নিশিকিলা, অকণমান মতামত লওঁ। নমস্কাৰ। আজি আমি এই উইভিং ট্ৰেইনিং ল'বলৈ আহিছোঁ প্ৰায় 10 জনী। আৰু আমি উইভিং ট্ৰেইনিঙত খুব সুন্দৰকৈ ছাৰে শিকাই দিছে। আমি ইয়াত বহুতখিনি নজনা কথা শিকিছোঁ। আৰু আগতে এনেকুৱা আমি জেকাৰ্ড মেচিনত তাঁত বৈ পোৱা নাছিলোঁ। এতিয়া আমি জেকাৰ্ড মেচিনৰ যোগেদি আমি ফুল বচা শিকিছোঁ আৰু মুহুৰা বাতিবলৈ শিকিলোঁ। ড্ৰামত কেনেকৈ তাঁত লগাই সেইটো শিকিলোঁ। আৰু হেক ফ্ৰেমত কেনেকৈ ষ্টীল বৰ ব্যৱহাৰ কৰি কেনেকৈ তাঁত বাতি কৰে সেইটো শিকিলোঁ। আৰু গোটা বচা শিকিলোঁ, মীনা মাকো মৰা শিকিলোঁ। আৰু হাৰ্নেছ, নেকবোৰ্ড আৰু ডিজাইনৰ কাট কটা শিকিলোঁ। আৰু গামোচা পাৰি দিয়া সেইটো শিকিছোঁ। ড্ৰামত কেনেকৈ গামোচা পাৰি দিয়ে সেইটো শিকিলোঁ। ইয়াৰ পিছত আমি কিমানখিনি আগবাঢ়িব পাৰিম নাজানো, কিন্তু চেষ্টা কৰিম বুলি ভাবিছোঁ, কৰি আছোঁ। শিকোৱাখিনি ছাৰে খুব ভালকৈ শিকাইছে বুলি ভাবিছোঁ। আৰু আমি চেষ্টাও কৰিছোঁ, গালিও খাইছোঁ ছাৰৰ পৰা। আৰু মই ইমানেই ক'লোঁ, আৰু লগৰকেইজনীয়ে কোনোবা কয় যদি কৈ দিয়া। ভালেই লাগিলে ছাৰজনক। আমাৰ বহুতখিনি আমি আগবাঢ়ি গ'লোঁ। ছাৰজনক লগ পাই আমি নজনা কথা বহুত জানিলোঁ। ভবা নাছিলোঁ যে আমি ইমানখিনি জানিম, ইমানখিনি পাৰিম। আমি চেষ্টা কৰিছোঁ ছাৰে যিখিনি শিকাইছে ইয়াতকৈ যেন অলপ বেছি হ'ব লাগে, ইয়াকে কৰে আৰু নকওঁ আৰু। ছাৰে আমাক ভালকৈ শিকালে। উৰা মাকত মাকো মাৰিবলৈ শিকালে। আমিনো মাটিশালতহে কৰিছিলোঁ।